So, good morning, student. তোমালোকৰ আজি আমি বিল্ডিং মেটেৰিয়েলৰ যিটো লেকচাৰ নম্বৰ 2 য'ত আমি আগৰ ভিডিঅ'টোত আমি কি ডিসকাস কৰিছিলো আগৰ ভিডিঅ'ত আমি তোমালোকৰ সিমেন্টৰ কথা ডিসকাস কৰিছিলো সিমেন্টৰ গোটেইখিনি কথা ডিসকাস কৰা আমাৰ হোৱা নাছিলে বাকি যিখিনি পাৰ্ট আছিলে সেই পাৰ্টখিনি আজি আমাৰ ভিডিঅ'ত ডিসকাস কৰিম আৰু লগতে সিমেন্টৰ লগতে আমি আজি অলপমান গ্লাছৰ বিষয়ে পঢ়িম ঠিক আছে সো আমি ষ্টাৰ্ট কৰো সো যিখিনি আমাৰ প্ৰথম বস্তু আছে এতিয়া তোমালোকৰ নেক্সট যেটো টপিক আছিল হেতু হল সেটিং এন্ড হাৰ্ডনিং অফ সিমেন্ট এটা মানে কি হয় সিমেন্টৰ কথাটো ক'ব গলে আমি এটা বস্তু বুজি পাও যে কিছুমান সিমেন্ট যদি চাব যোৱা তোমালোকৰ কিছুমান সিমেন্ট থাকে কি হয় সোনকালে তোমালোকৰ ডাঠ হৈ যায় সোনকালে কি হৈ যায় ডাঠ হৈ যায় আৰু কিছুমান সিমেন্ট আছে বহুত টাইম মানে তোমালোকে কি কৰিবলৈ বহুত সময় দিবলেহে তেতিয়াহে তোমালোকৰ কি হ'ব ই হাৰ্ড হয় হাৰ্ডেনিং বুলি কৈছে ৰে ইয়াতে এই হাৰ্ডেনিং ওয়াৰ্ডটো হিকানে ইউজ কৰিছে হাৰ্ডেনিং ওয়াৰ্ডটো হিটো বুজাইছে যে কিমান সময় মানে তোমালোকৰ ডাঠ হয় হেতু বস্তু বুজাইছে when mixed with water and left as such for some time cement become a hard mass সিমেন্টটো কি হয় হাৰ্ড মাছ হয় দিস ইজ নোন এজ সেটিং অফ সিমেন্ট তোমালোকে জানা সিমেন্টটো যেতিয়া পানীৰ লগত তোমালোকে মিক্স কৰিবা তেতিয়া কি হ'ব তোমালোকৰ এটা কি হ'ব হাৰ্ড সাবস্টেন্স এটা বনে ঠিক আছে সো তাৰে দুটা ইকুৱেচন দিছে আমাক এটা হল এটো বস্তু আমি সিমেন্টৰ বিষয়ে পঢ়িছিলো ক্যালসিয়াম সিলিকেট থাকিব পাৰে আদাৰৱাইজ ক্যালসিয়াম এলুমিনেট থাকিব পাৰে এই ক্যালসিয়াম সিলিকেটৰ লগত যদি তুমি ওয়াটাৰ লক কৰালে মানে কি হৈছে এই ওয়াটাৰটো তাৰ লগত কি হৈ যাব কম্বাইন হৈ গৈছে মানে আমাৰ নরমালি 2CaO SiO2 then XH2O বনিছে ঠিক আছে और ঠিক তেনেকে এলুমিনামৰ লগত দিলেও তোমালোকৰ হে একে কম্পাউন্ডটো বনিছে ঠিক আছে এখিনি নরমাল বস্তু মানে তোমালোকৰ ওয়াটাৰটো এড হৈ গৈছে ওয়াটাৰটো আমাৰ এই কম্পাউন্ডৰ লগত এড হৈ গৈছে ইয়াতে এই ওয়াটাৰটো ইয়াৰ লগত কম্বাইন হৈ গৈছে ঠিক আছে এট দা সেম টাইম সাম ক্যালসিয়াম হাইড্ৰক্সাইড এটোৰ নামটো হল calcium hydroxide on alumina hydroxide are also formed as precipitate due to hydrolysis so calcium আমি কি কৰিছো ইয়াতে ওয়াটাৰ এড কৰিছো so ওয়াটাৰ এড কৰিলে আদাৰৱাইজ তোমালোকৰ calcium hydroxide এটা ফৰ্ম হ'ব পাৰে মানে precipitate হিচাপে ফৰ্ম হ'ব পাৰে calcium hydroxide বা alumina hydroxide ফৰ্ম হ'ব পাৰে হেতু ৰিঅ্যাকচনো দিছে তিনিটা calcium এইটো বস্তু ওয়াটাৰ লগাইছে so তোমালোকে calcium hydroxide এটা পাইছা or otherwise aluminum hydroxide পাইছা The gelatinous hydrate start losing water partly by forming hydrate with unhydrated constituent and partly by evaporation. মানে তোমালোকৰ কি হয় যেটো আমি সলিড মাছ বনালো মানে তোমালোকৰ সিমেন্ট প্লাস ওয়াটাৰেৰে যেটো বস্তু বনালো হেতু প্ৰথমতে আমাৰ আঠালিতিয়া থাকিব ন সো এখানে তাৰ নামটো আছে জিলেটেনিয়াস কি নাম আছে জিলেটেনিয়াস এই জিলেটেনিয়াসটো তোমাৰ লাহে লাহে কি হ'ব তার যেটো জিলেটেনিয়াস তাত ওয়াটারও আছে লাগি সো ওয়াটারটো কি হৈ যায় এজ এ ভেপার হিচাপে কি হৈ গল উৰি গল এজ এ ভেপার হিচাপে উৰি গল কনস্টিটিউট পার্টলি বাই ইভাপোরেশন দিস রিজাল্ট ইন দা ফর্মেশন অফ হার্ড মাস সো ক্যালসিয়াম হাইড্রক্সাইড এন্ড এলুমিনা হাইড্রক্সাইড হেল্প ইন দা হার্ডেনিং প্রসেস এই ক্যালসিয়াম হাইড্রক্সাইড আৰু এলুমিনা হাইড্রক্সাইড যে বনিছিলে এটুই কি কৰে তোমালোকৰ যেটো ওয়াটার মানে তোমালোকৰ সিমেন্টৰ যেটো মানে হেয়া বনিছিলে আমাৰ যেটো বনাইছিল সিমেন্ট আৰু ওয়াটাৰ লগাই হেতু কি হ'ব মিক্সাৰটো হে মিক্সাৰটো হাৰ্ড হোৱাত তোমালোকৰ কি হয় কৰে ক্যালসিয়াম হাইড্ৰক্সাইড আৰু এলুমিনিয়াম হাইড্ৰক্সাইডে হেল্প কৰে হেতু কথা কৈছে ঠিক আছে সেটিং অফ সিমেন্ট ইজ এন কি লিখিছো সেটিং অফ সিমেন্ট ইজ এন কি প্রসেস এক্সোথার্মিক প্রসেস এটু কি হয় এক্সোথার্মিক প্রসেস সো ডিউরিং দা সেটিং অফ ওয়াটার ইজ নেসেসারি ফর কুলিং প্রসেস সো এখানে আমি কি দিও আমি এখানে যেটা তোমালোকে ওয়াল সল বনাবা বা প্লাস্টার কৰিবা সদায় আমি কি কৰো ওয়াটার দিব লাগে না পানী ঢালিব লাগে হেতু কিহৰ কাৰণে কয় সিমেন্টৰ যেটো ৰিঅ্যাকচন আছে সেই ৰিঅ্যাকচনটো এক্সোথার্মিক ৰিঅ্যাকচন মানে তাৰ পৰা হিট ওলাই সেইকাৰণে নামটো হৈছে এক্সোথার্মিক ৰিঅ্যাকচন ঠিক আছে ওকে সো নেক্সট আমি সিমেন্ট কি কামত ইউজ কৰিব পাৰো পোর্টল্যান্ড সিমেন্ট ইজ ইউজড ইন দা ম্যানুফ্যাকচার অফ বিল্ডিং বনাব ইউজ কৰো ব্রিজ বনাব ইউজ কৰো रोड बनाबो ইউজ কৰো ইউজ টু মেক কংক্ৰিট মানে যিকোনো ধৰণৰ ডাঙৰ যে বস্তু আছে ডাঙৰ অট্টালিকা হেবিলাক কথা হৈছে এটো হল কংক্ৰিট reinforced concrete structure have great strength and are used in the construction of building
ব্ৰিজ এক্সেট্ৰা কংক্ৰিট মানে তোমালোকৰ ধৰা ভেন্টিলেটৰ আগতে চিমেণ্টৰ আছিল দেখিছানে সেইবিলাকৰ কথা কৈছে ইমান ডাঙৰ ডাঙৰ বস্তু বনাই সেইবিলাক তোমালোকৰ বহুত ইউজ কৰিব পাৰি ব্ৰিজ বিলাকত দেখা পাইছা ন এটা ডাঙৰ ডাঙৰ তোমালোকৰ সেয়া বনাই এখন প্লেট থাকে এইবিলাকক কি বুলি কয় কংক্ৰিট বুলি কয় ঠিক আছে এইবিলাক তোমালোকে কি কৰো আমি এইবিলাক বস্তু আমি ক'ৰ পৰা বনাও চিমেণ্টৰ পৰা বনাও ঠিক আছে এইবিলাক বস্তু আমি চিমেণ্টৰ পৰা বনাও নেক্সট আহিল আমাৰ স্পেচিয়েল চিমেণ্ট কিছুমান এনেকুৱা চিমেণ্ট আছে যিবিলাক আমাৰ নহলে নহয় মানে চিমেণ্টৰ ভাগ আছে এতিয়া তোমালোকে চোৱা এতিয়া আমি ইউজ কৰো ডালমিয়া চিমেণ্ট ষ্টাৰ চিমেণ্ট কিবা কিবি অম্বুজা চিমেণ্ট এতিয়া চবৰে চিমেণ্টৰ বেলেগ বেলেগ টাইপ আছে সো এইটো বস্তু কৈছে প্ৰথমটো হ'ল ৰেপিড হাৰ্ডেনিং পৰ্টলেণ্ড চিমেণ্ট RHPC বুলি কয় নামটো তাৰ RHPC ই কি হয় it is manufactured by combining finely ground limestone and clay at very high temperature দিব লাগে this type of cement is used where high strength is needed high strength মানে বহুত যত যিবিলাক ডাঙৰ ডাঙৰ শক্তিশালী বিল্ডিং বনাব লাগে তাত যদি দিব লাগে তেতিয়া আমি এইটো চিমেণ্ট ইউজ কৰো ৰেপিড হাৰ্ডেনিং পৰ্টলেণ্ড চিমেণ্ট need to be assist it is used in road pavement work এইবিলাক কোড ইউজ কৰো আমি ৰাস্তা বনাওতে ইউজ কৰো এইটো চিমেণ্ট স্পেশালি ৰেপিড হাৰ্ডেনিং মানে ৰাস্তাবিলাক ডাঠ হ'ব লাগে ন তাতে কাৰণ কি বহুত ডাঙৰ ডাঙৰ ট্ৰাক চাক যাব সো এখানে তোমালোকৰ ৰেপিড হাৰ্ডেনিং পৰ্টলেণ্ড চিমেণ্ট আমি ইউজ কৰো নেক্সট টু যোৱা সালফেট ৰেজিস্টিং চিমেণ্ট ইট ইজ ম্যানুফ্যাকচাৰ্ড উইথ লেস দেন 5% কি দিয়ে calcium aluminate to withstand sulfate attack this type of cement is used where the concrete is directly in contact with soil যিবিলাক কংক্ৰিট মানে ডাইৰেক্টলি মাটিৰ লগত কানেক্ট থাকে সেইবিলাকক দিবৰ কাৰণে আমি এইটো বস্তু ইউজ কৰো সালফেট ৰেজিস্টিং চিমেণ্ট this type of cement is used for pile for ফাউন্ডেশনৰ কাৰণে একদম তলত যিটো থাকে না ফাউন্ডেশন বুলি কয় না বিল্ডিং এটাৰ সেই বস্তুটো ইউজ কৰিব কাৰণে আমি সালফেট ৰেজিস্টিং চিমেণ্ট ইউজ কৰো in coastal area work and sewage and water treatment plant water treatment plant এইবিলাকত যিটো আমি এই বনাও ন যিটো টেংকি বনাও এই টেংকি একদম মাটিৰ পৰা ষ্টাৰ্ট হয় ন সো এইবিলাকত আমি কি কৰো বা তোমালোকৰ পানীত যিবিলাক আমাৰ হেয়া বনাও কি বুলি কয় তোমালোকৰ এইটো পানীত যিবিলাক ব্ৰিজ বনাও সেই ব্ৰিজ বিলাকতো আমি কি কৰো নরমালি এই বস্তুটো ইউজ কৰো সালফেট ৰেজিস্টিং cement to use কৰো ঠিক আছে নেক্সট হল লো হিট সিমেন্ট this type of cement is produced by lowering the amount of tricalcium aluminate ইয়াতে আমি কি কৰো tricalcium aluminate ইউজ কৰো and dicalcium silicate this special cement is used in mass construction like dam বনাব ইউজ কৰো it is also useful for retaining wall construction এটো আমি কি বনাব ইউজ কৰো ওয়াল বনাব ইউজ কৰো আমি এবিলাকৰ ইউজ বিলাক মনত ৰাখিবা এবিলাকে এক্সামত আহিব নেক্সট হল কুইক সেটিং সিমেন্ট this type of cement is produced by reducing the amount of gypsumৰ যিটো এমাউন্ট আছে সেই এমাউন্টটো আমি কমাই দিও এটো সিমেন্টত and adding small amount of aluminum sulfate to accelerate setting type of cement it is used where the work need to be done quickly যত আমি কামটো ধৰা 15 আৱাৰৰ ভিতৰত খতম কৰিব লাগে কাৰণ বৰষুণ আহি আছে সিমেন্টটো সোনকালে শুকাব লাগে বা তোমালোকৰ ৰাস্তা ঘাট সোনকালে বনাব লাগে হেবিলাকৰ আমি কি ইউজ কৰো কুইক সেটিং সিমেন্ট ইউজ কৰো যত আমাৰ সোনকালে কামটো হৈ যায় বা সোনকালে তোমালোকৰ বস্তুটো কি হৈ যায় হাৰ্ড হৈ যায় সেই কাৰণে আমি কি ইউজ কৰো কুইক সেটিং সিমেন্ট ইউজ কৰো ঠিক আছে নেক্সট হল পৰ্টলেণ্ড পজালানা সিমেন্ট this type of cement is manufactured by adding pozzolanic material মানে তোমালোকৰ যিবিলাক আমাৰ ভলকেনিক যিটো আগ্নেয়গিৰিৰ পৰা বস্তু ওলাই সেই আগ্নেয়গিৰিৰ পৰা ওলোৱা বস্তুৰ পৰা আমি কি বনাও এটো বস্তু বনাও যেটো লাভা সাবা থাকে ন সেই লাভা সাবাৰ পৰা আমি বস্তুটো বনাও such cement gain high compressive strength with age it is useful in building construction where strength is required with age এটো বস্তু বনাব লাগিলে আমি বিল্ডিং কনস্ট্ৰাকশন স্পেশালি ইউজ কৰো আৰু যিবিলাক ডাঙৰ বিল্ডিং এটা ধৰা GMCH ৰ বিল্ডিং তো GMCH বা তোমালোকৰ মেডিকেল এখনৰ বিল্ডিং বা কলেজ এখনৰ বিল্ডিং এটো বছৰ ধৰি থাকিব সো হেবিলাক বনাব কি ইউজ কৰো আমি Portland Pozzolana cement use koro Portland Pozzolana cement type thake kisuman cement okay now next all high alumina cement it is produced from limestone and ki use koro limestone and bauxite diu etu cement banabo this special cement is used in the construction of refinery banabo use koro factory banabo use koro etc as it can withstand high temperature high alumina cement ki withstand koribo pare mane bahut beshi temperature ki koribo pare ei সহ্য কৰিব পাৰে হেকাৰণে আমি কি কৰো হাই এলুমিনা সিমেন্ট কোট ব্যৱহাৰ কৰো ৰিফাইনাৰি বনাব ইউজ কৰো বা ফ্যাক্টৰি বনাব ইউজ কৰো ঠিক আছে ফ্যাক্টৰি সেক্টৰি জুইটো বেছিকে লাগিব না সো হেকাৰণে লাগে ঠিক আছে নেক্সট হল কালাৰ্ড সিমেন্ট মানে কিছুমান এনেকুৱা সিমেন্ট আছে
Colored cement is produced by mixing color pigment দিও color pigment মানে তোমালোকে চাবাচোন কি যাবা এই যে আমাৰ ঘৰ চৰত যে নীলা কালাৰ দিও কলা কালাৰ দিও গ্ৰীন কালাৰ দিও মাটিয়া কালাৰ দিও একদম তলত হেতু বস্তু colored cement with ordinary Portland cement it is used to produce artificial marble and floor finishing মই ক'লো না এটা তলত যেটো ফ্লোৰ ফিনিশিং দিও গ্ৰীন কালাৰ দিয়া গ্ৰীন নিদিও বাৰু আমি ইয়েলো কালাৰ দিও কিবা বহুত ব্ল্যাক কালাৰ এটা দিও সেই বস্তুটো কাৰণে আমি কি ইউজ কৰো colored cement ইউজ কৰো ঠিক আছে so next all white cement it is same as the ordinary Portland cement except if it has lower iron and manganese content iron আৰু কি থাকে manganese content কম থাকে it is mainly used as a base coat before painting ot use কৰে it is also used to cover the hairline crack on concrete surface to give smooth finish যিবিলাক কংক্ৰিট ব্লক থাকে কংক্ৰিট মানে ধৰা প্লেট এখন ফাটিছে মাজেদি এই সিমেন্টটো ইউজ কৰো হোয়াইট সিমেন্টটো আমি ইউজ কৰো যাতে ফাটটো নেদেখা হয় এই বস্তু ঠিক আছে এই বস্তুটো তোমালোকৰ এটা ইউজফুল বস্তু এটো তোমালোকৰ কি হয় হোয়াইট সিমেন্টটো আমি ইউজ কৰো ঠিক আছে নেক্সট টু সোয়া next তোমালোকৰ আছে air entraining cement it is produced by mixing small amount of তোমালোকৰ কি আছে entraining agent it is used to fill up the gap in concrete which are produced by excessive amount of water during casting it is useful in frost resistant concrete ঠিক আছে মনত কৰিবা expansive cement এটো হল লাস্ট একদম this type of cement is formed from the reaction of tricalcium aluminate and calcium sulfate ঠিক আছে such cement expand and increase its volume while setting so it is used to avoid shrinkage to concrete it is useful in repair work repairing কাম বিলা কৰোতে আমি এই বস্তুটো ইউজ কৰো expansive cement টো ইউজ কৰো ঠিক আছে হ'ব নেক্সট টু এটা সোয়া আমাৰ বস্তুবিলাক সোয়া মই বাৰে বাৰে কৈ আছো এই গুটেই চেপ্টাৰ কেটা তোমালোকৰ একদম মনত কৰিবলগিয়া সো মনত কৰিবলগিয়া মানে তোমালোকৰ হে আৰু মুখস্থ পাইব লাগিব নেক্সট সোয়া দিয়া আৰু পঢ়িও বোৰিং লাগে গ্লাস আমাৰ সিমেন্ট পঢ়িলো আমাৰ বিল্ডিং মেটেৰিয়েলত তোমালোকৰ প্ৰথম আমি যিখিনি বস্তু আছে ইম্পৰ্টেন্ট বস্তু এটা হল সিমেন্ট পঢ়িলো সিমেন্টৰ টাইপস খিনি পঢ়িলো আমি নেক্সট এতিয়া তোমালোকৰ আহিব গ্লাস কেনেকে বনে আৰু গ্লাসৰ টাইপস খিনি পঢ়িম এটা সোয়া ইন্ট্ৰোডাকশন আৰু ডেফিনেশন গ্লাস ইজ এ ট্ৰান্সপাৰেন্ট এন্ড ট্ৰান্সলুচেন্ট এমৰফাছ বুলি ক'লে যিবিলা গুড়া জাতীয় বস্তু বালিৰ নিচিনা এমৰফাছ বুলি ক'লে গুড়া জাতীয় বস্তু বা বালি এইবিলাকক কি বুলি কয় এমৰফাছ বুলি কয় সলিড সলিউশন অফ সিলিকেট কি থাকে সিলিকেট আৰু বৰেট থাকে the most common silicate present are those of potassium calcium আৰু lead কি সিলিকেট থাকে এটা হল potassium এটা হল calcium আৰু এটা হল lead its composition is variable as it is not a true compound ইয়াতে আমি composition বিলাক চেঞ্জ কৰি থাকো গ্লাসৰ মেইন ফৰ্মুলা হল তোমালোকৰ R2O MO then SiO2 ইয়াতে আৰে কি বুজাইছে R may be এটা সোয়া R যিকোনো হ'ব পাৰে সোডিয়াম or potassium তাৰপিছত M হ'ব পাৰে calcium barium zinc lead or SiO2 may be replaced by SiO2 জাগাত আমি কি পাব পাৰো Al2O3 B2O3 then P4O10 এই গুটে বিলাক বস্তু আমি পাব পাৰো when glass is heated এটা উল্টাকে লিখা হৈছে দেই ইয়াতে গালাজ হৈছে when glass is heated it does not melt at a fixed temperature however it gradually soften and can be molded into any desired shape গ্লাস বিলাক তুমি যদি কি কয় হিট কৰিলে ই ডাইৰেক্টলি কি হৈ যায় ভাঙি না যায় মানে কি হৈ যায় ই গলি কিনে লাষ্টত যায় কি হয় সফট হয় কোমল হয় আৰু ইয়াক যিকোনো শেপত নিব পাৰে it is the property of glass which make it a useful material for making article of different shape গ্লাছৰ পৰা আমি different shape বনাব পাৰো glass melt into a liquid at a very high temperature গ্লাছটো একদম লিকুইডলৈকে কনভাৰ্ট হৈ যাব very high temperature বহুত যদি টেম্পারেচার দিয়া তেতিয়া তোমালোকৰ very high temperature হৈ next হল আমাৰ গ্লাছৰ টাইপস আছে এটা হল টাইপস অফ গ্লাছ কি গ্লাছ সোডা গ্লাছ or soft glass it is a mixture of sodium and calcium কি হয় silicate sodium আৰু calcium silicate থাকে
It is cheap variety of glass. ই সস্তীয়া তাৰমানে. It soften at a comparatively low temperature. সোনকালে ই কি হৈ যায় কোমল হৈ যায় and can be easily shaped into different form. Used in making glass tube, যেটো আমি practical labত use কৰো, window pane, bottle, etc. উইন্ডো বিলাকৰ যেটো আমাৰ ঢাকনি থাকে ন গ্লাছৰ সেইখনো গৰম দিলে বিভিন্ন তাল তুলিয়া হৈ যায় হেতু বস্তু কথা হৈছে সদা গ্লাছৰ তা এটো কিহৰ পৰা বনায় সদা গ্লাছ বা সফট গ্লাছৰ পৰা বনায় যেটো মানে তোমালোকৰ কি হয় বহুত সোনকালে কি হয় টেম্পাৰেচাৰ কম টেম্পাৰেচাৰতে কি হৈ যায় হি গলিব আৰম্ভ কৰে কোমল হৈ যায় হেতু কথা কৈছে নেক্সট আহিল আমাৰ পটাছ গ্লাছ অৰ হাৰ্ড গ্লাছ it is a mixture of potassium and calcium silicate soda glass to asile sodium and calcium silicate potash glass to asile potassium and calcium silicate it fuses with difficulty it is more resistant to the action of water or acid used for making hard glass apparatus jibilak tan glassor bostu banabo lage titia ami ei bostu to use koru potash glass or hard glass ami use koru ঠিক আছে হবে next আছে flint glass mixture of potassium and lead silicate it has very high refractive index কি থাকে refractive index বহুত বেশি থাকে used for making electric bulb and optical instrument electric bulb আৰু optical instrument বনাবা আমি কি ইউজ কৰো flint glass আমি ইউজ কৰো ঠিক আছে next হল jena glass mixture of zinc and barium borosilicate সবৰে বেলেগ বেলেগ টাইপস দিলা এটা হল barium borosilicate আৰু জিংক আৰু flint glass হল potassium and lead silicate আগৰটো আছিল potassium and calcium silicate তাৰ আগৰটো আছিল sodium and calcium silicate মনত কৰিবা একদম লিখি যাবা resistant to heat shock and common reagent used for making good quality of glassware glassৰ যিবিলাক বস্তু বনাব মানে হাই যিবিলাক আমাৰ তোমালোকৰ হেয়া লাগে ন নরমাল বস্তু মানে ভাল বস্তু বনাব তেতিয়া আমি কি ইউজ কৰো এই বস্তুটো ইউজ কৰো ঠিক আছে তেনেকুৱা বস্তু আমি ইউজ কৰো ওকে সো নেক্সট হল pyrex glass to কি হয় mixture of zinc barium borosilicate and aluminum silicate pyrexor it can withstand sudden changes in temperature যদি টেম্পারেচারটো ঘপককে যদি বাঢ়ি যায় সেই বস্তুটো কি কৰিব পাৰে pyrex glassে সহ্য কৰিব পাৰে and is highly suitable for laboratory glassware এইটো বস্তু আমি ল্যাবৰেটৰীত যিবিলাক বস্তু ইউজ কৰো ল্যাবৰেটৰীৰ কাৰণ কি তোমালোকৰ টেম্পারেচাৰ বহুত দিয়া বা যিকোনো ধৰণৰ কাম বহুত বেছিকে ইউজ কৰা ন বা এসিডটো ধাইলা পুতুকে গৰম উঠি গল সোনকালে সো সেই বস্তুটো মানে সহ্য কৰিব পৰা ক্যাপাসিটি কোনটো গ্লাছৰ থাকে অনলি pyrex গ্লাছৰ থাকে সো ল্যাবৰেটৰী ইকুইপমেন্ট বিলাক যিটো গ্লাছেৰে বনায় সেই গ্লাছটো থাকে তোমালোকৰ নরমালি pyrex গ্লাছ ওকে তাৰপিছত নেক্সট হল crux glass it is a special type of glass containing কি থাকে cerium oxide কি থাকে cerium oxide it does not allow the passage of UV rays ই কি কয় UV ray ultraviolet ray আমি পঢ়ি আছিলো না পলিউশনত ultraviolet ray পাস কৰাতি এলাউ নকৰে it is used for making lens বিলাক বনাব আমি কি ইউজ কৰো crux glass ইউজ কৰো বুজি পাইছা বস্তুখিনি সো গ্লাছৰ এখিনি টাইপ আছিল গ্লাছৰ টাইপ 6টা সিমেন্টৰ টাইপ তোমালোকে পাইছা 10টা মনত ৰাখিব লাগিব এইবিলাক বুজি পাইছা না নাই সো বিভিন্ন ধৰণৰ কোৱেশ্চন আহিব এইবিলাকৰ পৰা মইতো দিছোৱে তোমালোকৰ মানে আহিব লগা কোৱেশ্চন খিনি সো তেনেকে তোমালোকে পঢ়িব লাগিব সো আজি কাৰণে তোমালোকৰ লেসনটো ইমানতে নেক্সট আমি গ্লাছৰ আৰু পঢ়িম তাৰ পিছত তোমালোকৰ ইটা আছে ইটা পঢ়িব লাগিব কোনোবাই তো ইটাৰ হতা কামো কৰিবা পিছতকে এইবিলাক আছে কাহিনী ঢেৰ কাহিনী হ'ব এইবিলাক ওকে সো এখিনি আছিল তোমালোকৰ আজিৰ কাৰণে পঢ়িবা কিন্তু দেই তোমালোকে ভিডিও বিলাক নুচুৱা কিন্তু ভিডিও বিলাক নাচালে আৰু stay home stay safe বুজি পাইছা না নাই এই বস্তুটো সদায় ফলো কৰি থাকিবা ঘৰত থাকিবা কাৰোটো কৰোনা পজিটিভ হোৱা নাই হোৱা চাগে যিমান দূৰ বিশ্বাস কৰোনা পজিটিভ নহবা কোনেও একদম ভালকে থাকিবা ওকে ঠিক আছে